নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'লৈ। এই নতুন ভিডিঅ'লৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চায়, অন্তলৈকে চায় আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিশেষ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিশেষ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে কেন আই চেল প্ৰপাৰ্টি উইদাউট এ চেল ডিড। এজন ব্যক্তি বা লোকে চেল ডিড নোহোৱাকৈ সম্পত্তি এটা প্ৰপাৰ্টি এটা বিক্ৰী কৰিব পাৰে নেকি, এই বিষয়ে চমুকৈ ক'ম। লগতে সুপ্ৰিম কোৰ্টে কেনেকুৱা ধৰণৰ ভিউ ৰাখিছে ৰিগাৰ্ডিং ৰেজিষ্টাৰ্ড চেল ডিড, এই বিষয়ে চমুকৈ জনাবলৈ চেষ্টা কৰিম। অধ্যয়ন কৰাৰ পিছত দেখা গৈছে দি এবছলুট ৰাইটছ কেনট বি ট্ৰেন্সফাৰ্ড আনটিল এণ্ড আনলেছ দেয়াৰ আৰ অৰিজিনেল ডকুমেণ্টছ where the buyer's name will be registered। অৰ্থাৎ আপোনাৰ সম্পূৰ্ণ ৰাইটটো ট্ৰেন্সফাৰ কৰাটো সম্ভৱ নহয় যদিহে অৰিজিনেল ডকুমেণ্ট নাথাকে য'ত বায়াৰজনৰ নামটো ৰেজিষ্টাৰ হৈ থাকিব। অৰ্থাৎ যিখন অৰিজিনেল ডকুমেণ্ট থাকিব তাত বায়াৰজনৰ নামটো মেনশ্যন থকাটো অতি আৱশ্যক। সেইকাৰণে অধ্যয়ন কৰাৰ পিছত দেখা গৈছে দি এবছলুট ৰাইটছ কেনট বি ট্ৰেন্সফাৰ্ড, সম্পূৰ্ণ ৰাইটটো কেতিয়াও ট্ৰেন্সফাৰ কৰা সম্ভৱ নহ'ব আনটিল এণ্ড আনলেছ, যেতিয়ালৈকে দেয়াৰ আৰ অৰিজিনেল ডকুমেণ্টছ, যেতিয়ালৈকে অৰিজিনেল ডকুমেণ্ট নাথাকিব য'ত বায়াৰজনৰ নামটো ৰেজিষ্টাৰ্ড হৈ থাকিব, তেতিয়াহে সম্ভৱ হ'ব। চ' চেলিং এ প্ৰপাৰ্টি উইদাউট দি অৰিজিনেল চেল ডিড এণ্ড ডিড ৰেজিষ্ট্ৰেশ্যন ইজ নট এলাউড। সেইকাৰণে অৰিজিনেল চেল ডিড নোহোৱাকৈ প্ৰপাৰ্টি এটা যদি আপুনি চেল কৰিব বিচাৰিছে সেইটো এলাউ কৰা নহয়। সেইকাৰণে কৈছে চ' চেলিং এ প্ৰপাৰ্টি উইদাউট দি অৰিজিনেল চেল ডিড এণ্ড ডিড ৰেজিষ্ট্ৰেশ্যন, অৰিজিনেল চেল ডিড নোহোৱাকৈ সম্পত্তি এটা বিক্ৰী যদি কৰে বা ডিড ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো পাৰ্মিচিবল নহয়, এলাউ কৰা নহয়। আকৌ এবাৰ মই কৈ দিছোঁ দি এবছলুট ৰাইটছ কেনট বি ট্ৰেন্সফাৰ্ড আনটিল এণ্ড আনলেছ দেয়াৰ আৰ অৰিজিনেল ডকুমেণ্টছ where the buyer's name will be registered, so selling a property without the original sale deed and deed registration is not allowed। এইটো স্পষ্ট কথা। এইখিনিতে আৰু এটা কথা আপোনাক মই জনাই থওঁ, সুপ্ৰিম কোৰ্টে এটা বস্তু ক্লেৰিফাই কৰি দিছে, এটা বস্তু স্পষ্ট কৰি দিছে, সেইটো হৈছে দি সুপ্ৰিম কোৰ্ট হেজ ক্লেৰিফাইড ডেট ৰেজিষ্ট্ৰেশ্যন অফ এ চেল ডিড ইজ মেয়াৰলি এ ৰেকৰ্ড অফ দি ট্ৰেঞ্জেকশ্যন, ইট ডাজ নট অট'মেটিকেলি কনফাৰ লিগেল অ'নাৰশ্বিপ। এইটো বৰ গুৰুত্বপূৰ্ণ কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে। সুপ্ৰিম কোৰ্টে এইটো কথা স্পষ্ট কৰি দিছে ৰেজিষ্ট্ৰেশ্যন অফ এ চেল ডিড ইজ মেয়াৰলি এ ৰেকৰ্ড অফ দি ট্ৰেঞ্জেকশ্যন। আপুনি যেতিয়া চেল ডিডখন ৰেজিষ্টাৰ কৰিব, ইয়াৰ অৰ্থটো হৈছে আপুনি যে ট্ৰেঞ্জেকশ্যন কৰিছে, কিনা বেচা যে কৰিছে সেইটোহে ৰেকৰ্ড চেল ডিডৰ জৰিয়তে বুজায়। ইট ডাজ নট অট'মেটিকেলি কনফাৰ লিগেল অ'নাৰশ্বিপ। অৰ্থাৎ চেল ডিডখন আছে, ইয়াৰ অৰ্থটো এইটো নহয় অট'মেটিকেলি লিগেল যিটো অ'নাৰশ্বিপ সেইটো অট'মেটিকেলি ট্ৰেন্সফাৰ হৈ যাব বা কনফাৰ হ'ব। এইটো সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, স্পষ্টকৈ কৈ দিছে। গতিকে মই আকৌ এবাৰ আপোনালোকক জনাই থওঁ দি সুপ্ৰিম কোৰ্ট হেজ ক্লেৰিফাইড ডেট ৰেজিষ্ট্ৰেশ্যন অফ এ চেল ডিড ইজ মেয়াৰলি এ ৰেকৰ্ড অফ দি ট্ৰেঞ্জেকশ্যন। চেল ডিড যে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো কেৱল আপুনি যে ট্ৰেঞ্জেকশ্যন কৰিছে, কিনা বেচা কৰিছে তাৰহে ৰেকৰ্ড চেল ডিডখন। ইট ডাজ নট অট'মেটিকেলি কনফাৰ লিগেল অ'নাৰশ্বিপ। এই চেল ডিডখনে অট'মেটিকেলি লিগেল অ'নাৰশ্বিপটো কনফাৰ নকৰে, মনত ৰাখিব। আৰু ইয়াৰ বিষয়ে কোনটো কেছত এই গোটেইখিনি অবজাৰ্ভেশ্যন ৰাখিছিলে ইয়াৰ পিছৰ ভিডিঅ'টোত মই ডিটেইলছত আপোনালোকক ব্যাখ্যা কৰিম। আজি মোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। কেৱল এটা কথা মনত ৰাখিব, এবছলুট ৰাইট যিটো থাকে সম্পত্তিটোৰ সেইটো ট্ৰেন্সফাৰ নহ'ব যেতিয়ালৈকে আপোনাৰ হাতত অৰিজিনেল ডকুমেণ্টখন নাথাকিব য'ত বায়াৰ্ছৰ নামটো ৰেজিষ্টাৰ হৈ থাকিব লাগিব। সেইকাৰণে যদি উইদাউট অৰিজিনেল চেল ডিড আপুনি প্ৰপাৰ্টিটো চেল কৰে অথবা ডিড ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো এলাউ কৰা নহয়। আৰু
চেলডিডখনৰ অৰ্থটো হৈছে যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব চেলডিডখন ইয়াৰ অৰ্থটো হৈছে যে এটা ট্ৰেনজেকশ্যন হৈছে তাৰহে ৰেকৰ্ড চেলডিডখনে বুজায় আৰু এই চেলডিডখনে কিন্তু অট'মেটিকেলি লিগেল অ'নাৰশ্বিপটো কনফাৰ্ম নকৰে এইটো কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিছে এইখিনি কৈ আজি মোৰ আলোচনা সামৰণি মাৰিছোঁ অহা খণ্ডত পুনৰাই লগ পাম এটা নতুন ভিডিঅ' লৈ আজিলৈ বিদায় মাগিছোঁ নমস্কাৰ